নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো শংকৰ মন্দিৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু অহা কাইলৈৰ পৰা হ'ব গৈ আছে মহাভাগৱত পাঠ ভাগ। অহা কাইলৈ মানে 27, 28, 29 আৰু 30 তাৰিখে শংকৰ মন্দিৰত হ'ব গৈ আছে মহাভাগৱত পাঠ ভাগ। আৰু তাতে এবাৰ 25টা বছৰত ভৰি দিব, মানে ৰূপালী জয়ন্তী হ'ব গৈ আছে। তাকে ৰূপালী জয়ন্তী বুলি কি এবাৰ নতুনত্ব কৰিব গৈ আছে ভাগৱত পাঠত, তাকে বৰ্তাহঁতকো সুধোঁ বুলিও আহিলোঁ আৰু আপোনালোককো জনাওঁ বুলি আহিলোঁ। আৰু চাব পাৰে আগৰ পৰাই ধুনীয়াকৈ পৰিৱেশটো ৰাখে বাৰু ভাগৱত পাঠ বুলি। এইবাৰ তাতে মানে কিবা এটা মানে বেছি ভাল লাগি আছে, যিহেতু ৰূপালী জয়ন্তী, সেইকাৰণে কিবা এটা বেছিকৈ ভাল লাগিছে এবাৰ। এতিয়া আমি ভিডিঅ'টো গেটৰ সন্মুখৰ পৰাই আৰম্ভ কৰি আহোঁ, ধুনীয়া এটা চিনেমেটিক সৈতে। চালে আপোনালোকে চিনেমেটিকটো, আৰু এতিয়া আপোনালোকক দেখাই ক'ত কি হ'ব। মানে এই মন্দিৰ ভাগতে অহা কাইলৈৰ পৰা ভাগৱত পাঠ আৰু প্ৰবচন ভাগ আৰম্ভ হ'ব। ৰবিবাৰলৈকে একেৰাহে ভাগৱত পাঠ আৰু প্ৰবচন ভাগ হৈয়ে থাকিব। বৰ্তমান আহিছোঁ চৌহদটো চাবলৈ, আৰু সেইভাগে আছে কাৰ্যালয় আৰু এইফালে আছে চিকিৎসালয়। মানে লাইটৰ পোহৰ কাৰণে হাতখন দি দিছোঁ। আৰু সেইটো চাইডে আছে চাহশালা, তাৰ পাছত সেইফালে আছে ভোজনালয় ভাগ। আজি দেখিছে সেই ফিল্ডখনত মই আছোঁ অকলে। অহা কাইলৈৰ পৰা এইখন ফিল্ডত মানে লক্ষ লক্ষ মানুহ পূৰা ভৰ্তি হৈ যাব, যিহেতু চৰাবাহী অঞ্চলৰ সেইটো এটা বহুত ডাঙৰ অনুষ্ঠান হয়। তো সকলোবোৰ আহিব, আৰু যোনে যোনে মোৰ এই ভিডিঅ'টো অলপমান দূৰৰ মানুহে চাই আছে, আহিব আপোনালোকো। আৰু সেয়াতে অহা কাইলৈ পূৰা লক্ষ লক্ষ মানুহে ভৰ্তি হৈ যাব। আৰু এতিয়া যাম সেই মানে ভোজনালয় ফালে যাম। এইফালে হৈছে ভোজনালয় ভাগ, আৰু এইবাৰ বহুত ডাঙৰ কৰি দিছে ভোজনালয়। তাতে এবাৰ নতুনত্ব হৈছে, মানে বেঞ্চ আৰু ডেঞ্চ মানে কৰি দিছে। মানে আগত মানে তলত আগত তলত আছিলে আগত তলত, এতিয়া মানে ধুনীয়াকৈ বহি মানে খাব পৰা ব্যৱস্থাটো কৰি দিছে। বহুত ডাঙৰ, মিনিমাম 1000 মানুহটো বহি যাব এবাৰত। আৰু ইয়াতে সিজোৱাবিলাক কৰিব, মানে সেইবিলাক ধুনীয়াকৈ চৌকাত গাঁত খান্দি থৈ দিছে। তো ধুনীয়াকৈ মানে ইয়াত বনাব, আৰু ইয়াত মানে মানুহবিলাকে খাব। আৰু এতিয়া চাব পাৰে এটাও মানুহ নাই, কিন্তু কাইলৈৰ পৰা পূৰা মানুহে ভৰ্তি হৈ থাকিব। মানে আপোনালোকক কৈ মুখে প্ৰকাশ কৰিবলৈ নোৱাৰোঁ। কিন্তু এটা প্ৰব্লেম আছে, ভিডিঅ' মই ৰাতি বনাওঁ নে দিনত বনাওঁ, যিহেতু কেমেৰা কোৱালিটি ইমান এটা ঠিক নহয়, সেইকাৰণে চাগে দিনতে বনাম, ৰাতিলৈ নথওঁ। আৰু আপোনালোকে ভিডিঅ'টো চোৱালৈকে চাগে ভাগৱত পাঠ আৰম্ভ হৈয়ে থাকিব। মানে গোটেইবিলাক বোলো কমপ্লিট হৈ লওক, তেতিয়া মই ভিডিঅ' বনাম বুলি ৰখি আছিলোঁ। সেইকাৰণে মানে ভিডিঅ'টো দিয়ালৈকে মানে ভাগৱত পাঠ আৰম্ভ হৈ থাকিব। মানে সেইদিনা কাইলৈ দিম, মানে অহা কাইলৈ দিম আৰু ভিডিঅ'টো। চৰাইবাহী সাৰ্বজনীন শংকৰ মন্দিৰত ভাগৱত পাঠ আৰু ব্যাখ্যামূলক যি অনুষ্ঠান, এই অনুষ্ঠানভাগ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে অহাকালিৰ পৰা আমি আৰম্ভ কৰিব লৈছোঁ। এই অনুষ্ঠানভাগৰ প্ৰথম কাৰ্যসূচী আমি 27 তাৰিখে যিহেতু কাইলৈ আৰম্ভ কৰিম। এই 27 তাৰিখৰ যিখিনি কাৰ্যসূচী, এই কাৰ্যসূচীখিনি মই চমুকৈ অকণমান ক'ব বিচাৰিছোঁ। প্ৰথম কাৰ্যসূচী হ'ব আমাৰ ভাগৱত পাঠক্ষেত্ৰ উন্মোচন, তাৰপিছতে হ'ব ধৰ্মসূচতা উত্তোলন, তাৰপিছত আমি পিছলৈ যাম এই ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰাৰ পিছতে আমাৰ স্মৃতি নহয়, ভাগৱত শোভাযাত্ৰাৰ পিছতে আমাৰ হেৰি হ'ব, এই স্মৃতিগ্ৰন্থৰ উন্মোচন। কল্পতৰুত আমাৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ পাব, এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিম। তাৰপিছতে আবেলি 4 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি আমি কালিৰ দিনটোৰ কাৰণে সামৰণি মাৰিম। তাৰপিছতে পৰহিৰ পৰা 12:30 পিছত 12:30 বাজিতে আমাৰ যি ভাগৱত পাঠক্ষেত্ৰ আমি আৰম্ভ কৰিবৰ কাৰণে আমি মাতিছোঁ ৰক্তিন্দু ৰিজু পাঠক ডাঙৰীয়াক। তেখেতে এই উন্মোচন কৰাৰ লগে লগে কণ্টিনিউ ভাগৱত পাঠ আৰু ব্যাখ্যামূলক এই অনুষ্ঠানভাগ আমি আৰম্ভ কৰিম।